গাইজ আপোনালোকে ঘৰতে এনে বহি আছে নেকি, ভাবি আছে নেকি কম পইচাতে ঘৰতে এটা বিজনেছ খুলিম বুলি? তো আজি আপোনালোকক এনেকুৱা ঠাই এটালৈ লৈ আহিছোঁ য'ত নেকি আপোনালোকে কম পইচাৰ ভিতৰতে ঘৰতে ধুনীয়া বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই আছোঁ ক'ত আহিছোঁ আৰু কি বিজনেছ আপুনি ঘৰতে ষ্টাৰ্ট কৰিব পাৰিব। তো আহি আমি পাইছোঁ, এয়া আপোনালোকক দেখুৱাই আছোঁ, দেখিছে হিন্দুস্তান LED ৰ মেটেৰিয়েলছ। ইয়াতে আপুনি LED বাল্ব বনোৱা সকলো ধৰণৰ ৰ মেটেৰিয়েলছ ইয়াতে আপুনি পাব। আপুনি যদি ঘৰতে এটা বিজনেছ খুলিম বুলি ভাবি আছে, আপুনি যদি কোনো ধৰণৰ বিজনেছৰ লাইন পোৱা নাই, তেনেহ'লে ইয়াতে আহক। ইয়াতে আহি আপুনি আপোনাৰ মতে ইয়াতে লাইটৰ LED লাইট আপুনি কিনক আৰু LED লাইট বনোৱা মেচিনটো কিনক। তো সকলো ৰ মেটেৰিয়েলছ ইয়াতে পাব। LED বাল্ব বনোৱা মেচিনটোও পাব। আপুনি বহুত কম টকাৰ ভিতৰত, আপুনি ভবাতকৈও কম টকাৰ ভিতৰত ইয়াৰ পৰা মেচিনটো কিনি লৈ যাওক আৰু LED বাল্বৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় সকলো বস্তু আপুনি ইয়াৰ পৰা কিনি লৈ যাওক আৰু ঘৰতে এটা বিজনেছ ষ্টাৰ্ট কৰক। পোনপ্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ এড্ৰেছটো মানে হনুমান মন্দিৰটো দেখিছে, এইটো গণেশ মন্দিৰৰ ওচৰতে হোৱা নতুনকৈ হনুমান মন্দিৰটোৰ অপজিট ছাইডে আপুনি দেখিব এইটো চেণ্ট্ৰেল ইন বুলি ইয়াতে আছে। এইটো বিল্ডিঙতে আপুনি সোমাই গৈ ভিতৰত দোকানখন পাব। দোকানখনত কি কি পায় ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আপুনি এভৰিথিং LED ৰ মেটেৰিয়েলছ পাব। যেনেকুৱা ধৰণৰ লাইট বনাব খোজে আপুনি সকলো ধৰণৰ লাইট বনাব পাৰিব ইয়াৰ পৰা ৰ মেটেৰিয়েলছটো লৈ গৈ পেলাই। লগতে আপুনি মেচিনটোও পাব। আপুনি যদি ঘৰতে ভাবি আছে এখন বিজনেছ খুলিম, মানে ঘৰতে ভাবি আছে এখন দোকান খুলিম, ৰ মেটেৰিয়েলছৰ লগত বাল্ব চাল্ব কিনি ঘৰতে বনাব পাৰিব। ঘৰতে বনাই আপুনি বিকিব পাৰিব, হ'লচেলত বিকে, ৰিটেইলছত বিকে, যেনেকুৱাকৈ বিকে আপুনি বিকিব পাৰিব। তো আপুনি ইয়াতে আহক। এড্ৰেছটো মই কৈ দিলোঁ, গণেশগুৰিৰ ওচৰতে হয়, গুৱাহাটীৰ গণেশগুৰিৰ ওচৰতে গণেশ মন্দিৰৰ ওচৰত আপুনি আহিলে ইয়াতে ডাইৰেক্ট দাদাহঁতৰ মই দোকানখনৰ নম্বৰটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে নম্বৰটো বিচাৰিলেও পাব। ইয়াতে আহিলে আপুনি সকলো ধৰণৰ বাল্বৰ ৰ মেটেৰিয়েলছ পাব। তো আমি দাদাক অলপ সুধি আছোঁ কি বাল্বৰ কেনেকুৱা ধৰণৰ ৰ মেটেৰিয়েলছ ইয়াতে আপোনালোকে পাব। তো কৈ আছে LED বাল্ব হয় মাৰ্কেটত পাই যায়, যিটো বাল্ব হয় 5 ৱাট, 9 ৱাট, 12 ৱাট, 15 ৱাট, 18 ৱাট, 20 ৱাট, এনেকৈ যিকেইটা বাল্ব হয় চব ৰ মেটেৰিয়েলছ পাই যাব। আৰু ডাঙৰ যিকেইটা 50-55 ৱাট এইবোৰ ৰেডি পাই যাব আমাৰ পৰা লৈ গৈ আপুনি হোলচেল কৰিব পাৰিব। মানে কি ৰেডি থাকে এইটো। আৰু বেলেগ 10 হাউচৰ যি ডাঙৰ হেলোজেন বস্তু আছে, এনেকুৱা ডিজাইনেবল বস্তু আছে, এইবোৰো আপুনি পাই যায়। হয়, দেখাই দিছোঁ আপোনালোকক অলপ। আপুনি টেণ্টত আপুনি তেনেকৈ যি ডিজাইনিং লাইট লগাব খোজে, তেনেহ'লে আপোনালোকৰ ডিজাইনিং লাইট সকলো ধৰণৰ ডিজাইনিং লাইট পাব। এনেকুৱা ধৰণৰ ডিজাইনিং লাইটবিলাক পাব। এনেকুৱাকৈ ঘূৰি থকা লাইটবিলাকো পাব। এনেকুৱা বহুত ধৰণৰ ডিজাইনিং লাইট আছে। এইফালে আপোনালোকক দেখাই আছোঁ আৰু এইফালেও আছে এনেকুৱা। এইবিলাক দেখিছে, এইবিলাক বহুত ডিজাইনিং লাইট আছে ইয়াতে আপোনালোকৰ। আৰু ইয়াতে আপোনালোকৰ এইবিলাক পাব, এইটো হেল'জিন পাব, সেইবিলাক কালাৰিং হেল'জিন আছে আপোনালোকৰ। অনলি হোৱাইটতো আছে, কালাৰিঙত আছে। আপুনি এইবিলাক ফাংচনত যে আপুনি লগাই যে এইবিলাক পূৰা কালাৰিং একদম চিকচিকাই থাকে, মানে কি পূৰা একদম বহুত কালাৰৰ মানে বাল্ববিলাক থাকে। তো সকলো ধৰণৰ পাব আপোনালোকে ইয়াতে আহিলে। আৰু মেচিনটো আপোনালোকক দেখাই দি আছোঁ কেনেকুৱা হিচাপত মানে বাল্বটো বনাই আপোনালোক দেখাই দি আছোঁ। এইটোৱে মেচিন হয়। এইটো কেনেকুৱাকৈ বনাই দাদা? এইটো বনোৱাটো অলপ দেখাই দিব। আপোনালোকক বনোৱাটো দেখাই দি আছোঁ। এইফালে দাদাই বনাই আছে মানে বস্তুটো এনেকুৱাকৈ। এইটো কি আপোনাৰ জ্বালাই কৰি দিব লাগে নেকি? হয়, এইটো জ্বালাই কৰিব লাগিব। এইটো জ্বালাই চেচিনটো কিনিব লাগিব। ইয়াতে পায়নে আপোনালোকৰ? ইয়াতে লগত থাকিব। তো এনেকুৱাকৈ জ্বালাই কৰি দিব লাগিব আপোনালোকৰ এইটোত বাল্বটোত। সকলো প্ৰচেছ দেখাই আছোঁ, কেনেকুৱা ধৰণত বনাই, কেনেকুৱাকৈ বনাই সকলো প্ৰচেছ দেখাই আছোঁ মেচিনটোত আপোনালোকে। এইটো দেখিছে, এইটো জ্বলি গ'ল, এইটো জ্বলি গ'ল। আপোনালোকক সকলো দেখাই আছোঁ কেনেকুৱাকৈ বনাই আৰু মেচিনটো কি হিচাপত আপুনি বাল্বটো বনাব পাৰিব, সকলো দেখাই দি আছোঁ। চাই থাকক। তো এতিয়া দাদাই বনাব, বাল্বটো কেনেকুৱাকৈ বনায় এনেকুৱা আপুনি বাল্বটো বনোৱা দেখাই দি আছোঁ। আপুনি যদি নাজানে বাল্বটো বনাবৰ কাৰণে, তেনেহ'লে ইয়াতে ধুনীয়াকৈ শিকি ল'ব পাৰিব। বাল্বটো বনোৱা শিকি লওক আৰু মেচিনটো লওক। মেচিনটো লৈ পেলাই আপুনি ঘৰতে বিজনেছ ষ্টাৰ্ট কৰক। তো চাওক কেনেকুৱাকৈ বনায়। এনেকৈ এইটো হ'ল আপোনাৰ 9 ৱাটৰ এটা গেৰাণ্টি দিব পৰা বাল্বৰ কমপ্লিট ৰ মেটেৰিয়েল। 9 ৱাটৰ? হ্যাঁ, 9 ৱাটৰ। এতিয়া
একদম ইজি প্ৰচেছ হয় প্ৰথম এনেকৈ এটা ড্ৰাইভাৰ পাই যায় সেই ড্ৰাইভাৰটো বডিৰ ভিতৰত সোমাই দিব বডিৰ ভিতৰত সোমাই দিব সোমাই এনেকৈ এটা বিটিন কেপ পাই যায় সেই কেপৰ দুইফালে দুটা ৱায়াৰ ওলাই যায় এই ওলাই হোল কৰাই থাকে হোল কৰাই থাকে এইটো বেণ্ড হৈ যায় বেণ্ড হোৱাৰ পিছত এই যে জ্বালাই কৰি আছে এনেকৈ জ্বালাই কৰি দিয়ে দুটা জ্বালাই কৰাৰ পিছত এনেকৈ এটা পাঞ্চিং মেচিন পাই যায় এইটো এটা হাত বস্তুৰ মাজত গজাল বা পিন মাৰি ফিট কৰি দিব লাগে মানে ফিটিং কৰি দিব লাগিব আৰু মানে তাৰপিছত এই বস্তুটো ইয়াতে সোমাই যায় সোমাই এটা মানে এনেকৈ টানি দিলে এইটো লক হৈ যায় মানে টানি দিয়াৰ লগে এইটো লক হৈ যাব এই বস্তুটো লক হৈ যাব এইটো এনেকৈ এটা টান যাব এটা টান গ'লে এই বস্তুটো লক এইটো লক হোৱাৰ পিছত আপোনাৰ নেক্সট পাৰ্টটো আহে আপোনাৰ এনেকৈ এটা ডাই থাকিব এটা টিকলি থাকিব এই টিকলিটো ইয়াতে সোমাই দিব এইটো লক কেনেকৈ কৰিব এইটো ইয়াতে মেচিনৰ লগত এটা ডাই থাকে এনেকৈ সেই ডাই ভিতৰত বস্তুটো সোমাই দিব সোমাই আৰু এই তাতে মিলাই অলপ দূৰত এটা প্ৰেছ মাৰি এই বস্তুটো লক হৈ যায় এইটো জোৰকৈ প্ৰেছ মাৰি দিব লাগিব কিবা আঠা চাঠা দিয়ে নেকি ইয়াতে দিব নালাগে এনে ডাইৰেক্ট প্ৰেছ মাৰি দিলে লক হৈ যাব হয় এইটো লক হোৱাৰ পিছত আপোনাৰ এনেকৈ এটা পিচিবি পায় সেই পিচিবি বেক চাইডে এটা আটাৰ নিচিনা আঠা লগাই দিব লাগিব হিচিং পেষ্ট এটা থাকে এই হিচিং পেষ্টটো ওলাই চাইডৰ ফালে মলমৰ নিচিনা লগাই দি এইটো ইয়াতে সোমাই দিয়ে ইয়াতে সোমাই দুটা স্ক্ৰু পইণ্ট আছে মিলাই স্ক্ৰু মাৰি দিব স্ক্ৰুটো লগাই দিব লাগিব স্ক্ৰু মাৰি আৰু তাৰপিছত ইয়াতে প্লাছ আৰু মাইনাছ থাকে এই ৰঙাডালটো হমেশা প্লাছ আহে বগাটা হওক ব্লেকটা হওক যি হওক এইটো মাইনাছ আহে ৰঙাটো আপুনি প্লাছত ইয়াতে জ্বালাই কৰি দিলে এইটো প্লাছত জ্বালাই কৰি দিলে আৰু এইটো মাইনাছত জ্বালাই কৰি দিলে এইখিনিয়ে কাম আৰু এইটো জোৰকে মাৰি যায় এইটো জোৰকে লগাই দিলে হ'ল আৰু এইটো মেচিনত লগাব নালাগে আৰু একদম ধুনীয়াকৈ এইটো ফিটিং হৈ গ'ল তো গাইজ চাইছে আপোনালোকক সকলো প্ৰচেছ দেখাই দিলোঁ কেনেকুৱা হিচাপত বাল্বটো বনাই আৰু দাদা কিবা এটা কৈ আছে এটা বাল্ব এতিয়া দেখোন এইটো মাৰ্কেটত বিক্ৰী হৈ আছে আপোনাৰ 100 টকা 110 টকা 20 টকা এই বাল্বটো কমপ্লিট 1 ইয়াৰ ৱাৰেণ্টি এইটো অনলি ফৰ আমাৰ তাতে ৰ মেটেৰিয়েল প্ৰাইচ আহে অনলি ফৰ 39 কমপ্লিট বক্সিং মিলাই অনলি ফৰ 39 rupees পৰে 39 অনলি 39 হে ৱাৰেণ্টি দিব পাৰাটো আকৌ নন ৱাৰেণ্টি হ'লে 9 ওয়াটৰ 15 টকা পচাৰি পঠাব মানে একদম কমত 15 টকা পচাৰি পঠাই এটা বাল্ব ফৰ ৰ মেটেৰিয়েলছত আপোনাৰ কিমান ওয়াটৰ ৰ মেটেৰিয়েলছ পায় 0.5 ওয়াটৰ পৰা 5 ওয়াট আছে 9 ওয়াট 7 ওয়াট আছে 9 ওয়াট আছে 12 আছে 15 আছে 18 আছে 20 আছে 24 আছে এনেকা বহুত মানে যিমান ওয়াটলৈকে লাগে আৰু গোটেইখিনি পাব আৰু না ইয়াতে ডাঙৰ যিকোটা যেমন 30 ওয়াটৰ ওপৰত যিকোটা আছে সেইটা ৰেডি পাই যাব 30 ওয়াটৰ ওপৰটো মানে কি ৰেডি থাকে এইটো হোলসেল ৰেটত আপোনালোকৰ পৰা লৈ যাব পাৰিব আৰু বাকি টিউবলাইটো পায় ন সব এভৰিথিং হোলসেলত পায় ন সব এভৰিথিং আৰু চেণ্টাছৰ যি কয়টা পাৰ্টি বস্তু আছে হেলোজেন ডিজেল লাইট মানে ফেন্সি আইটেম বহুত কটা লাইট আছে এইকো সব কটা পাই যায় আমাৰ তো শুনিলে আপোনালোকে এভৰিথিং লাইটত যিমান ওৱাটৰ মানে জিৰ'ৰ পৰা 1ৰ পৰা ষ্টাৰ্টিং কৰি মানে 20লৈকে 30 ওৱাটলৈকে আপুনি বনাবৰ কাৰণে ৰ মেটেৰিয়েলছ ইয়াৰ পৰা কিনিব পাৰিব আৰু 30ৰ পৰা ওপৰত যি আপোনাৰ ওৱাট লাগে সেইটো আপুনি ৰেডিমেড পাব ইয়াতে ৰেডিমেড আপুনি কিনি নি ইয়াৰ পৰা হ'লচেল ৰেটত কিনি নি আপুনি দোকানত বিকিব পাৰিব আপুনি আপোনাৰ দোকানখনত আপুনি নিজে বনাই বাল্ব বিকিব পাৰিব তেনেহ'লে কিমান কম খৰচাত আহি আছে আপোনালোকক দাদাই কৈছে কিমান ওৱাটৰ কিমান কম খৰচাৰ ভিতৰত আপুনি বাল্ব এটা বনাব পাৰিব ৰ মেটেৰিয়েলছটো ইয়াৰ পৰা দাদাৰ পৰা কিমান টকাত কিনিব পাৰিব অলপ দাদাক সুধি আছোঁ মানে আপোনাৰ ধৰি লওক 5 ওয়াটৰ পৰাই ক'লোঁ আপুনি 5 ওয়াটৰ বাল্ব এটাত কিমান টকা খৰচা হ'ব ৱাৰেণ্টি দিব পৰা হ'লে অনলি ফৰ 37 আহে অনলি ফৰ 37 ৱাৰেণ্টি থাকিব 1 ইয়াৰ ৱাৰেণ্টি ৱাৰেণ্টি হ'লে 32 পাই 6 মান্থৰ হ'লে 32 মানে যিমান আৰু তাৰ লাইফ লং পিৰিয়ড নন ৱাৰেণ্টি হ'লে 15 টকা আহি যাব নন ৱাৰেণ্টিত হয় মানে আপোনাৰ আৰু তাৰ ওপৰত 9 ওয়াটৰ হ'লে 9 ওয়াটৰ হ'লে আপোনাৰ 39 পৰি আছে 1 ইয়াৰ 39 6 মান্থ হ'লে 33 আহি যাব 2 ইয়াৰ হ'লে 48 আহি যাব মানে ৱাৰেণ্টিৰ ভ্যালিডটো যিমান বেছি হয় মানে দামটো অলপ বেছি হয় মানে মেচিন কিট যেটো আমি দি আছো তাৰ লগত এটা পেকেজ আছে 6100 হয় তাৰ লগত 100 পিস আমি 9 ওয়াটৰ নন ৱাৰেণ্টি মানে কি কথা এটা সুধিবই পাহৰি গৈছো মেচিনটোৰ দামটো কিমান হ'ব মানে সেট মেচিনটো ফুল সেটটোৰ দাম এনে সিঙ্গল কে মেচিন সেটটো হ'লে আপোনাৰ 4700 টকা পৰিব 4700 এটা পেকেজ আছে 6100 টকা তাৰ লগত মানে 100 পিস 9 ওয়াটৰ নন ৱাৰেণ্টি বাল্বৰ ৰ মেটেৰিয়েল লগত নন ৱাৰেণ্টি বাল্বৰ 100 পিস বাল্বৰ ৰ মেটেৰিয়েল হয় আৰু বেলেগ এনেকা টিউবলাইট সব আছে সেইটো পাই যাব ইয়াতে মানে কি কিমান ক'লে আপোনাৰ ৰ মেটেৰিয়েলছটো লৈ পেলাই এইটো মেচিনটোৰ 6100 দিলে আপুনি
100 পিচ ৰ মেটেৰিয়েলছ পাব মানে নন ৱাৰেণ্টি বাল্বত 100 পিচ পাব 100 পিচ পাই 6100 দি আপুনি মেচিনটো কিনিব পাৰিব আৰু যদি ৰ মেটেৰিয়েলছটো নলয় তেনেহ'লে অনলি মেচিনটোৰ দাম 4700 আৰু বাকী যি ৰ মেটেৰিয়েলছ লাগে আপোনাৰ হিচাপত আপুনি নিজে লৈ ল'ব পাৰিব 4700 টকাত আপুনি অনলি মেচিনটো পাব আৰু ৰ মেটেৰিয়েলছ আপোনাৰ যেনেকুৱা ধৰণৰ বাল্বৰ ৰ মেটেৰিয়েলছ আপুনি বিচাৰে সকলো ধৰণৰ ৰ মেটেৰিয়েলছটো আপুনি ইয়াৰ পৰাই ল'ব পাৰিব তো আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱা হিচাপত বনায় কেনেকুৱা চিষ্টেমত বনায় আপুনি বনোৱাটো যদি নাজানেও তেনেহ'লে দাদাৰ দোকানত যদি আহে দাদাৰ দোকানত আহিলে দাদাই ধুনীয়াকৈ শিকাই দিব কেনেকুৱাকৈ বনায় আপুনি বনোৱাটো শিকি লৈ মেচিনটো লৈ যাব পাৰিব বনোৱা চিষ্টেমটো বঢ়িয়াকৈ শিকি ল'ব ইয়াতে শিকি লৈ পেলাই মেচিনটো লৈ গ'ল ঘৰতে বনালে আপুনি যেনেকুৱা ধৰণৰ বাল্ব বনাব খোজে বনায় আৰু আপুনি 30 টকা 25 টকা 35 টকাৰ ভিতৰত আপুনি ৰ মেটেৰিয়েল কিনি নি ঘৰতে বনাই আপুনি হ'লচেল ৰেটত বিকক ৰিটেইলত বিকিলে আপোনালোকে জানে এটা LED বাল্বৰ দাম 100ৰ ওপৰত হয় আৰু আপুনি যদি হ'লচেলত দিলেও আপুনি 40-50 টকাত হ'লেও দি দিব পাৰিব হ'লচেলত দিলে আৰু বেছি টকাৰ মানে লাভৰ দৰকাৰ নাইতো বেছিকৈ বিক্ৰী হ'ব যিহেতুকে আপুনি কম দামত দি দিয়ক দোকানবিলাকত দি দিয়ক ঘৰতে এটা ধুনীয়া বিজনেছ আপুনি খুলিব পাৰিব ধুনীয়া এটা মেচিন আহিছে আৰু আমি এই মেচিনটো আমি গুৱাহাটীত আগতে পোৱা নাছিলোঁ মানে গুৱাহাটীত বিচাৰিলেও মানে পোৱা নাছিলোঁ আজি এতিয়া আপুনি গুৱাহাটীতে পাব আপোনাৰ এড্ৰেছটো দি দিলোঁ আকৌ এবাৰ কৈছোঁ আপোনাক এড্ৰেছটো গুৱাহাটীত আহিব আপুনি গণেশগুৰিত আহি গণেশ মন্দিৰৰ ওচৰত গণেশ মন্দিৰটো যে আছে গণেশ মন্দিৰৰ ওচৰতে হাতীগাঁও যোৱা ৰাস্তাত অলপমান আহিয়ে আপুনি দেখিব আপোনাৰ ইয়াতো বিল্ডিংটোৰ নাম কি হুছেইন কমপ্লেক্সত আপোনাৰ দোকানখন আছে এখেতসকলৰ দোকানখনৰ নাম হৈছে হিন্দুস্তান LED ৰ মেটেৰিয়েলছ এইখন আপুনি অলপ সময় আহিলে দেখিব হুছেইন কমপ্লেক্সটো আপুনি ৰাস্তাৰ পৰাই দেখি সময় আহিলে দোকানখন দাদাৰ পাব আৰু যদি আপোনাৰ বিচৰাত অসুবিধা হয় তেনেহ'লে দাদাৰ কণ্টেক্ট নম্বৰটো দিয়ে দিম কণ্টেক্ট নম্বৰটোত আপুনি কল কৰিলে দাদাই ধুনীয়াকৈ এড্ৰেছটো দি দিব আপুনি আহিলে ইয়াৰ পৰা ধুনীয়াকৈ ৰ মেটেৰিয়েলছৰ লগত আপুনি মেচিনটো নিব পাৰিব তো আপোনালোকে আহক ইয়াতে আহি মানে সকলো ধৰণৰ ৰ মেটেৰিয়েলছৰ লগত আপুনি মেচিনটো লৈ লওক মই আজি ইয়াতে আহিছিলোঁ আজি মানে মোৰ ফল চিলিং ঘৰত বনাইছোঁ আপোনালোকে আগৰ ভিডিঅ'ত গমেই পাইছে মই ঘৰত ফল চিলিং বনাইছোঁ ফল চিলিঙৰ লাইট ল'ব আহিছিলোঁ আগতে মানে কি দাদাৰ দোকানখন দেখিলোঁ দাদাৰ দোকানখন দেখি মানে মেচিন ৰ মেটেৰিয়েলছ এভৰিথিং পায় বুলি ইয়াতে গম পায় আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালোঁ আপোনালোকৰো এটা সুবিধা হ'ল আপোনালোকে আহক আহি ইয়াৰ পৰা দাদাৰ পৰা আপোনালোকৰ যেনেকুৱা ধৰণৰ ৰ মেটেৰিয়েলছ লাগে মেচিন লাগে যদি আপুনি মেচিনো নিনিয়ে অকল অনলি লাইট নিম বুলি ভাবিছে দাদা ইয়াতে হ'লচেল ৰেটৰ দাদাৰ পৰা লাইট লৈ যাব পাৰিব তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুক পেজত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো আজিলৈ ইমানেই আছিল লগ পাম নেক্সট ভিডিঅ'ত ফল চিলিঙৰ ভিডিঅ' আপোনালোকৰ ৱেটিঙত আছেই মই আজি লাইট ল'ব আহিছোঁ লাইট লৈ উঠি ইয়াৰ পৰা লাইট লৈ যাম লাইট লৈ যে ফল চিলিং বনোৱা ভিডিঅ'ত আপুনি লগ পাম তো মই মোৰ ফল চিলিঙৰ কাৰণে যিখিনি লগা আছিল মই এখেতৰ পৰা লৈ ল'লোঁ ইয়াত দেখিছে কেৰিবেগ ডাঙৰ কেৰিবেগ এটা লৈ ল'লোঁ মোৰ ল'ব লগাখিনি গোটেই ইয়াৰ পৰা লৈ ল'লোঁ আপোনাৰ হ'লচেল ৰেটত পালোঁ আপোনালোকে আহিব হ'লচেল ৰেটত পাব তো আপোনালোকক দেখুৱাই আছোঁ নেক্সট মোৰ ফল চিলিঙৰ ভিডিঅ' দেখুৱাই আছোঁ আপোনালোকে নেক্সট মোক লগ পাব নেক্সট ফল চিলিঙৰ ভিডিঅ'ত